ৰাজ্য চৰকাৰৰ SCRTৰ জৰিয়তে এখন নিৰ্দেশনা প্ৰকাশিত হৈছে, যিখন নিৰ্দেশনাত কোৱা হৈছে যে অহা 12 আৰু 13 মাৰ্চ তাৰিখে FLS এছেছমেণ্টৰ কাৰণে পৰীক্ষাসমূহ প্ৰয়োজনত দিন সলনি কৰাৰ কাৰণে নিৰ্দেশ দিয়া হৈছে। আমি অত্যন্ত আচৰিত হৈছোঁ যে যিখন শৈক্ষিক দিনপঞ্জী SCRTয়ে নিজে প্ৰস্তুত কৰিছে আৰু নিজে প্ৰস্তুত কৰা SCRTয়ে নিজে প্ৰস্তুত কৰা এই শৈক্ষিক দিনপঞ্জীখন নিজেই সলনি কৰাৰ বাবে এটা নিৰ্দেশনা প্ৰকাশ কৰিছে। ৰাজ্যৰ 458খন বিদ্যালয়ত হ'ব লগা FLSৰ এছেছমেণ্টৰ কাৰণে 34,000 বিদ্যালয়ৰ পৰীক্ষা বন্ধ কৰিবলগীয়া এটা পৰিৱেশ সৃষ্টি কৰাটো ৰাজ্যখনৰ শিক্ষা জগতখনৰ কাৰণে এটা দুখৰ খবৰ। আৰু আমি দেখি আহিছোঁ যে শৈক্ষিক দিনপঞ্জীখন নামত প্ৰতি বছৰে প্ৰকাশ কৰা হয় যদিও এই শৈক্ষিক দিনপঞ্জীখনৰ কোনো নিৰ্দেশনাই আচলতে বাস্তৱায়িত হ'বলৈ সুবিধা নোহোৱা হয়। আজি যদি MDSSৰ পৰা কিবা নিৰ্দেশনা আহিছে, কাইলৈ প্ৰশাসনিক বিষয়াসকলৰ পৰা কিবা নিৰ্দেশনা আহিছে, মুঠৰ ওপৰত শৈক্ষিক দিনপঞ্জীখন মতে কোনো ধৰণৰ কাম কৰিব পৰা নাযায়। তেনেহ'লে শৈক্ষিক দিনপঞ্জীখনৰ প্ৰয়োজনীয়তা ক'ত? সেইবাবে আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ইতিমধ্যে এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে যদিহে পৰীক্ষা বাতিল কৰি আমি FLS কৰিব লাগে, তেনেহ'লে আমি যিহেতু নিৰ্দেশনা আমি নামানিলেও নহ'ব, গতিকে সেই নিৰ্দেশনা মানিবৰ কাৰণে আমি কিন্তু প্ৰথমতে শৈক্ষিক দিনপঞ্জীখন প্ৰথমতে দাহ কৰি ল'ম, তাৰ পিছতহে আমি এই ধৰণৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। আমি ৰাজ্যিক সন্মিলনীৰ তৰফৰ পৰা অসম চৰকাৰক অনুৰোধ কৰিছোঁ যে এনেধৰণৰ হঠকাৰী কামবোৰ কৰাৰ আগতে বিষয়াসকলে সুন্দৰভাৱে পৰিকল্পনা কৰক, যাতে কোনো ক্ষেত্ৰতে অভাৰলেপিং হ'ব নোৱাৰে আৰু পৰীক্ষাৰ লগত চূড়ান্ত মান নিৰূপণৰ সময়ৰ লগত যাতে কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহয়, তাৰ প্ৰতি নজৰ ৰখাটো আমি দাবী জনাইছোঁ। আৰু যদি নহয় তেনেহ'লে শৈক্ষিক দিনপঞ্জীখন প্ৰকাশৰ নামত খৰচ লাখ লাখ টকা ব্যয় কৰাৰ যিটো নীতি, সেইটো বন্ধ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। হয়, শৈক্ষিক দিনপঞ্জী প্ৰস্তুত কৰা বন্ধ কৰক, যাৰ যেতিয়া যি মন যায় তাকে কৰি থাকক, আৰু নহয় শৈক্ষিক দিনপঞ্জীৰে যদি কৰিব লাগে শৈক্ষিক দিনপঞ্জীৰ আধাৰত যাতে সমগ্ৰ শিক্ষা বৰ্ষটো সমাপ্ত হয় তাৰ ব্যৱস্থা বুলি কৰক। অহা 12 মাৰ্চ তাৰিখে ৰাতিপুৱা আমি শৈক্ষিক দিনপঞ্জী দাহ কৰি সেই যি শৈক্ষিক দিনপঞ্জীৰ কাৰ্যসূচী বাতিল কৰাৰ কথা SCRTৰ পৰা কোৱা হৈছে তাক আমি ৰূপায়ণ কৰিম। হয় ছাৰ বাইদেউসকল, ৰাজ্যৰ শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ বাবে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে শিক্ষা বিভাগৰ বিৰুদ্ধে আজিৰেই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি শিক্ষক সন্মিলনীয়ে গ্ৰহণ কৰা এই কঠোৰ সিদ্ধান্তটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।